ডিব্ৰুগড়ৰ জিমখানা ক্লাবৰ প্ৰবন্ধক ভীম ৰজকৰ আত্মহননৰ ঘটনা সহজভাৱে ল'ব পৰা নাই পৰিয়ালবৰ্গই। ক্লাবৰ সভাপতি সঞ্জীৱ চুৰে অকথ্য মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ। জিমখানাত ইমান অতি বছৰ আজি কাম কৰিলে, 15-16 বছৰ কাম কৰি এইটো নতিজা কৰিলে, সিহঁতি ফাঁচি ল'লেগে, কি কৰিলে ওপৰলাই জানে। সিহঁতি মাৰিয়ে পেলালে। কি ইমানখিনি কথাতে ভিতৰে মই ইমান বছৰ কাম কৰিলে একো গমেই নাপালোঁ। মই অলপ টেনশ্যনত আছিলে। তাৰপাছত সুধোঁ মই, ভাইটি তোৰ কি হ'ল? অলপ হিচাপ কিতাপৰ খেলি মেলি আছে দাদা, এনেকৈ। তাৰপাছত আগতীয়াতকৈ আপোনাৰ 6 মাহ মাজে মাজে ই মোক কয়, সঞ্জীৱ চুৰে মোক অলপ প্ৰেছাৰ দি পইচা অলপ আগতীয়াতকৈ লৈ লৈছে। লৈ এতিয়া এমাউণ্টটো অলপ বাঢ়ি গৈছে। ই কৈছে মোৰ মাথাত পেলাই দিছে, ভীম তই নিজৰ মাথাত লৈ ল, কাকো নকবি। তেনেকৈ ঘটনা কৰি আজি বহুত দিনৰ পৰা তেনেকৈ তাৰ পইচাখিনি লৈ ভাল এমাউণ্ট এটা তাৰ মাথাত পেলাই থৈছিলে। এইটো আপোনাৰ বাছবাৰী প্ৰেচিডেণ্ট হয়। সভাপতিজনে বিভিন্ন সময়ত দম দাদাগিৰিৰে নীতি বহিৰ্ভূতভাৱে ক্লাবৰ বিভিন্ন উৎসৰ পৰা সংগ্ৰহিত ধনৰ একোটা বৃহৎ অংশ গোপনে লৈ পুনৰ ঘূৰাই নিদি পাছত প্ৰবন্ধক ভীম ৰজকে আত্মসাৎ কৰা বুলি সমিতিৰ আগত দোষী সাব্যস্ত কৰিছিল। অফিচত যেনেকৈ আমাৰ গুণ্ডাবোৰ থাকে, চিনেমাত দেখাই যায়, তেনেকৈ সিহঁতি অফিচত বহি লৈছে। মোৰ ভাইটিটো লেবেজানৰ নিচিনা তাত বহি আছে আৰু তাৰ মোক চাই মেলি মোক কিবা নিচিনা লাগিছে। প্ৰকাশ বুলি ল'ৰাটো একদম নাৰ্ভাছ হোৱাৰ নিচিনা লাগিছে। তাৰপৰা এটা কাগজত কিবা কিবি লিখাই আছে। মই সোমোৱাৰ পাছত মোক কৈছে আপ বড়া ভাই হে, মই বড়া ভাই। এতিয়া आपका भाई क्या क्या है मालूम है? मालूम रहने से तो हम कहाँ आता, मालूम करने आया ना। মই কথাটো আপোনালোকক জানিব আপোনালোকে মাতিছে, তেতিয়া মই আহিছোঁ। এনেকৈ কৈছোঁ তোমাৰ ভাই কিয়া কিয়া মালুম নিয়ে না চৌৰি কিয়া বুলি কৈছে। আপোনাৰ ভাই চোৰ কিয়া মই বিশ্বাস নকৰোঁ। এই 1500 টকাৰ পৰা আপোনাৰ 16-17 বছৰ পৰা ল'ৰাটো কাম কৰিলে, আপুনি কেনেকৈ ক'ব মই চোৰ হয়? বহুত বাৰা বাট বলতা হে বুলি কৈছে মোক। বহুত বাৰা বাট কটা, এনেকৈ চিঞৰৰ পৰা উঠি মেলি মোক একদম প্ৰচাৰ কৰিবৰ কাৰণে উঠি আহিছে। বেয়া মাত ওলাইছে মোক। মই ভয় খাই যোৱা নিচিনা, মই অলপ নাৰ্ভাছ হৈ গ'লোঁ। এতিয়া তাত যদি ভীমে কিবা লিখি আছে তো মই চাইন নকৰোঁ, মোকো মাৰি পেলাব পাৰে। তাৰ বিল্ডিঙৰ ভিতৰত কোনে কাক কি কৰিলে কোনে জানে। মই আছোঁ, জেপি আছে, ভীম আছে। ভীমেও লিখিছে, মই ঘৰতে মই চাইন মাৰি দিছোঁ। ভীমক সঞ্জীৱ চুৰে কৈছে ভীম ইয়াত পইচা এমাউণ্টটো ভৰা। ভীমে আকৌ ভৰাই মুখেদি একো মাত মতা নাই, লিখি গৈ আছে। সিহঁতি যেনেকৈ কৈছে তেনেকৈ। তাহাঁতি চিগাৰেট খাইছে একদম গুণ্ডাৰ নিচিনা। ৰিয়েক্ট কৰিছে, মোক উঠি মেলি মাৰিব লৈছে। সেইদিনা মই ভাবিলোঁ মই এদিনতে মোক ইমান টৰ্চাৰ কৰিলে, মোৰ ভাইটিটো তাহাঁতৰ আণ্ডাৰত থাকি কিমান দিনৰ পৰা সিহঁতি টৰ্চাৰ কৰি আছে। ইয়াৰ পৰিমাণ হৈছিলগৈ প্ৰায় 5 লাখ টকা। নিজা ককায়েকক মতাই আনি সভাপতি সঞ্জীৱ সুৰৰ কথাত সুৰ মিলাই একাংশ সমিতিৰ বিষয়ববীয়াই ভয় ভাবুকিৰে ধন উভতাই দিয়াৰ সন্দৰ্ভত এক চুক্তি পত্ৰত চহী কৰাই লয়। পয়েন্টৰ হৈ পৰিয়ালৰ লোকে ঋণ লৈ ক্লাবক 2 লাখ টকা আদায় দিয়ে। তাত সেইদিনা ৰাতি ৰাজেন লোহিয়া বুলি এজন আছে, তেওঁৰ লগত মই আজিলৈকে কথা পতা নাই। তেওঁৰ লগত মোবাইলতো কথা পতাইছে সিহঁতি, ভৈয়া ইয়ে বাট কৰোঁ ভীম চে বোলে। তেতিয়া ইমান ক'লে ৰাজেন ছাৰ তোক কি ক'লে? ৰাজেন ছাৰ মোক ক'লে ভীম তই ইমানখিনি পুৰণা ষ্টাফ কি হ'ল বোলে এইটো। ঠিক আছে মই আহি তোৰ লগত কথা পাতিম। তেতিয়া আহি মই ক'লোঁ ৰাজেন ছাৰ আহিলে, কালি পৰহি আহিব, তই যাগে যা তাৰ ঘৰত যা, কথা বতৰা কৰ। বহুত পুৰণা মানুহ, তোৰ কিবা এটা চলচন ওলাব, তই গৈ কথাখিনি ধুনীয়া ক। সেই গ'ল, কি কথা বতৰা হ'ল। ৰাজেন ছাৰ এতিয়া 3 লাখ টকা সিহঁতি কৈছিলে জমা কৰিবৰ কাৰণে, তাৰপাছত আকৌ বোলে 5 লাখ টকা জমা কৰিব গৈছে ৰাজেন ছাৰ। এই বেচাৰ ক'ৰ পৰা কৰিব? আমাৰ ওচৰত তেনেকৈ বেংকে চেংকে পইচা নাই, আমি লৈ যাই একেবাৰে দি দিওঁ। মই কি কাম, মোৰ লগৰ এজন আছে বজাৰত থাকে, তেওঁ লগৰ নহয়, মই তাইৰ ভনীজনী বিয়া দিছোঁ, তাৰ গিৰিয়েকে মোক 1 লাখ টকা দিলে। দাদা এক কাম কৰ, তই এইটো দি দিবি ভীমক, মাতি দি দিবি। মই ভীমক অলপ তাৰ পৰা 1 লাখ টকা দিব, লৈ মেলি তাক কেছ নিদিবি, তই নিজৰ একাউণ্টৰ পৰা জিমখানা একাউণ্টত ট্ৰান্সফাৰ কৰিবি। ভীমে সেইদিনা গৈ মেলি 1 লাখ টকাটো ট্ৰান্সফাৰ কৰিলে, আকৌ 50,000 টকা ক'ৰবাত যোগাৰ কৰিলে। তেনেকৈ দুবাৰ মোবাইল যোগে একাউণ্টৰ যোগে 2 লাখ টকা দিলে। তাৰপাছত দিয়াৰ পাছত 2 লাখ টকা আৰু 3 লাখ টকা আমি ক'ৰবাত গোটাই দি দিম বুলি ক'লোঁ, অলপ টাইম দি দে তহঁতি। দাদা এই কথাষাৰ কাকো নকবি, মোক নহ'লে আৰু প্ৰেছাৰ দি আছে। অনাদায়ৰ 3 লাখ টকা বিচাৰি বিভিন্ন সময়ত পৰিয়ালৰ লগতে প্ৰবন্ধকজনক ভয় ভাবুকি প্ৰদৰ্শন কৰিছিল সভাপতি সঞ্জীৱ চুৰে। কাঢ়ি লৈছিল মোবাইলটো।
বুলি কৈছে সঞ্জীৱ চুৰে কি কৈছে এহঁতক দুটাকে মেইন থানাত অচিলৰ কথা পাত তাত তই থানাত যাবি নহ'লে জিমখানাত বহিবি পুলিচ আহিব তাৰপাছত হ'ব এইবোৰ ধমকি দিছে ভীমক বেচেৰা ভয় কৰি গৈছে তাৰ মাজত আপোনাৰ 15 দিনমানৰ পাছত আকৌ ভীমক জিমখানাৰ পৰা আমলাপতি থানাত বলেৰোখনত বহাই লৈ গৈছে ৰাতি 11টাত এইবোৰ কথা গম নাপাওঁ মাৰি পেলালে মোবাইলখনো লৈ গ'ল ঘটনা সন্দৰ্ভত পৰিয়ালবৰ্গই ডিব্ৰুগড় আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই দুৰ্ভগীয়া পৰিয়ালটোৱে এতিয়া ন্যায় বিচাৰি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে মেমবন্ধত মই ভীমক সুধো সঞ্জীৱ চুৰে তোৰ পৰা কিমান লৈছে বাবু এই মোৰ পৰা দাদা নকয় কথাবোৰ খুলি মেলি মই কিমান লৈছোঁ তই ইমান টেনশ্যন কেলৈ লৈছ তেতিয়া কি কৈছে দাদা লৈছে পইচা এইখিনি কিমান লৈছে এই মোৰ পৰা লৈছে 5 লাখৰ ওপৰত লৈছে কম লোৱা নাই বোলে তেনে মই একো লিখি থোৱা নাই বোলে লিখি থোৱা নাই ভাল থলে তাৰপাছত বছৰ পৰা যে লেনদেন বেয়া মানে গলে পইচা ৰিটাৰ্ণ ঘূৰা নিদিলে ৰাজেন লোহিয়াৰ লগতো মোবাইলত কথা পাতিছে এই ৰাজেন লোহিয়াৰ লগত কি কথা পাতিলে মই পাছতে গম পালো ৰাজেন লোহিয়া ইয়াত ডিব্ৰুগড়ত আহিলে ভীমে তাক লগ কৰিবৰ কাৰণে দুবাৰ গ'ল এদিন লগ নাপালে এদিন আকৌ শুই আছিলে নি এদিন আকৌ আহিলে ইয়াতে ক্লাবতে কথা পাতিলে তেওঁ অলপ বহুত পুৰণা ষ্টাফ আছিলে তেওঁ অলপ হেল্প কৰা হতো না ই বাচি যায় ল'ৰাটো তেওঁ অলপ প্ৰেছাৰ দি দিলে 2 দিন ক্লাবত আহিব নালাগে পইচা লৈ মেলি ইমানখিনি কথা ক'লে মোক SP অফিচত দে আমি উকিল থ্ৰু দি লিখি মেলি এতিয়া দিছোঁ এই 3 দিন মান হৈ গ'ল একো আজিৰ লগতে একো আমাৰ ঘৰতো কোনো প্ৰশান্ত ফুকন আহিলে না কোন আহিলে না কোনোবা ডাঙৰ মানুহ আহিলে আমিতো এতিয়া কোনো তেনেকৈ একো একশ্যন পোৱা নাই সেইটোতো জিমখানাত পৰা গাড়ী পুলিচ মিডিয়া চব আহি আছে আমাৰতো ইয়াত কোনো খবৰ ল'ৰাটো সিহঁতি মাৰিয়ে পেলালে মোৰ ভাইটিটোতো এনেকুৱা নকৰে এইটো প্ৰেছাৰ দি মেলি চাইন ইন কৰাইছে সেইদিনা মই ঘৰতে চাইন কৰাইছে সঞ্জীৱ চুৰে মোৰ 10টা ৰাতি কৈছে ভাবি বোলে আপুনি বোলে হেৰি কৰকচোন ক্লাবত বোলকচোন নিকেলে কিবা হ'ল নেকি কিবা কোনোবা ল'ৰা কিবা কৰিলে মই যে কোনে কৰিলে নাজানো বোলে কোনে কৰিলে আপুনি বলক তেতিয়া ৰাস্তাত কৈছে আমাৰ ভীম নাই ভীমে চিফ কৰিলে বুলি কৈছে ৰাস্তাত কৈছে মই আৰু কি ক'ম একো মোৰ মুখৰ পৰা মাতে ওলা না চকুৰ পৰা পানীয়ে ওলাইছে মই কৰিম কি এতিয়া মই ল'ৰাটো সিহঁতি মাৰি পেলালে মোৰ ল'ৰাটোক ফচাই মেলি মাৰি পেলালে ল'ৰা নহয় মোক একো নালাগে মোক ইনচাফ লাগে মোক ল'ৰাটোৰ কাৰণে ইনচাফ লাগে এই টকাৰ কাৰণে কেলে টৰ্চাৰ কৰিছে এনেকুৱা